নমস্কাৰ মৰমীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন ইনফৰমেশ্যনে সকলোকে পঠাইছো। আজি ভিডিঅ'টো নিশ্চয় তোমালোকে গম পাইছা। আজি ভিডিঅ'টো হ'ল পাৰ্ট 2। পাৰ্ট 1 ভিডিঅ'ত মানে আমি আলোচনা কৰিছিলোঁ ৰিভিজন চেপ্টাৰ লেসন নম্বৰ 1, লেসন নম্বৰ 2, লেসন নম্বৰ 3 এইটোলৈকে আমি ইম্পৰ্টেণ্ট এমচিকিউ বা আমাৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ বা 4 মাৰ্কছৰ দিছিলোঁ। কিন্তু আজি পাৰ্ট 2 ভিডিঅ'ত তোমালোকে পাবা লেসন 4ৰ পৰা আদি কৰি লেসন 15 লৈকে গোটেইখিনি দিয়া গৈছে। তোমালোকে ইয়াতে এমচিকিউ লগতে তোমালোকৰ ইম্পৰ্টেণ্ট 2 মাৰ্কছ, 3 মাৰ্কছ, 4 মাৰ্কছ, ঠিক আছে, আৰু 5 মাৰ্কছৰ যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি দিয়া গৈছে উইথ চিলেবাছ অনুসৰি। তেনে ভাবিছোঁ ভিডিঅ'ৰ পৰলৈকে আমি আৰম্ভ কৰোঁ আৰু যিখিনি দৰকাৰী কুৱেশ্যন আছে দিছোঁ তোমালোকে A to Z চাবা। লগতে গোটেইখিনি ভিডিঅ' কমপ্লিট হোৱাৰ পিছত আমাৰ পাৰ্ট 3 ভিডিঅ'ত মই তোমালোকে কি পাবা, অনলি এমচিকিউ পাবা। পাৰ্ট 3 ভিডিঅ'ত এমচিকিউ পাবা আৰু আমি ডেইলি আমাৰ এটা গ্ৰুপ আছে, ডিছকাছ গ্ৰুপ, য'ত মানে এমচিকিউ টেষ্টিং হৈ থাকে, টেষ্টবোৰ হৈ দি থাকে। যদি তোমালোকে ভাবিছা এমচিকিউ টেষ্ট ডেইলি দিম বুলি, তেনেহ'লে 45টা এমচিকিউ টেষ্টবোৰ হৈ থাকে বেলেগ বেলেগ ছাবজেক্টৰ, ছ'চিয়েল হওক, ছায়েন্স হওক, মেথছ হওক, ইংলিছৰ, এনেকৈ ডেইলি 8টা বজাৰ পৰা আমাৰ লাইভ ক্লাছ হয়। তাতে লাইভ ক্লাছত মানে টেষ্ট পেপাৰ দিয়া হয় আৰু সেই টেষ্ট পেপাৰখিনি কৰিব লাগে, ঠিক আছে। আমি নিশ্চয় নিজে কণ্ডাক্ট কৰি টেষ্ট পেপাৰ পাতিছোঁ আৰু তোমালোকে টেষ্টবোৰ দিব লাগে। অনলি 45টা এমচিকিউ থাকিব, সেই এমচিকিউটো পৰীক্ষা দিব পাৰিবা, ঠিক আছে। ডেইলি হয় আৰু পেপাৰটো তোমালোকে পাই যাবা, লগতে তোমালোকে আনচাৰো পাই যাবা। তেতিয়া ভিডিঅ'ৰ পালনকৈ আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাব লাগিব দীঘাৰ সমীকৰণ। দীঘাৰ সমীকৰণৰ তোমালোকে হোল চেপ্টাৰ চাব লাগিব। এনেকুৱা নহয় যে কেইটামান পাঠ পঢ়িব লাগিব দীঘাৰ সমীকৰণৰ। দীঘাৰ সমীকৰণৰ গোটেইকেইটা চেপ্টাৰে মানে গোটেইখিনি পাঠ পঢ়িব লাগিব চিলেবাছৰ মতে, হোল চেপ্টাৰ। ইয়াৰে কি কি ইম্পৰ্টেণ্ট আছে সেইখিনি আমি আগত চাওঁ। প্ৰথমতে কেইটামান উদাহৰণ আছে আৰু সেই উদাহৰণ অংককেইটা কিন্তু পৰীক্ষাত তোমালোকৰ আহি থাকে, ঠিক আছে। আৰম্ভ কৰিম উদাহৰণ 2ৰ পৰা। উদাহৰণ 2 পেজ নম্বৰ মই কৈ দিছোঁ। উদাহৰণ 2 বুলি কোৱালৈকে গোটেইকেইটা চাবা, ঠিক আছে। একেবাৰে ইজি অংককেইটা। দীঘাৰ সমীকৰণ হয়নে নহয় বুলি এইটো এমচিকিউ হিচাপে আহিব। তাই প্ৰমাণ তোমালোকৰ পৰীক্ষাত এনেকুৱা নাহে, ঠিক আছে। পৰীক্ষাত দিব তলৰ কোনটো দীঘাৰ সমীকৰণ হয়, মানে এমচিকিউ কোনটো হয়, এমচিকিউ টাইপ দিব। এইটো পেজ নম্বৰ মই কৈ দিছোঁ 105, 105ৰ উদাহৰণ 2, এক্সাম্পল 2। তাৰপিছত এমচিকিউ হিচাপত তোমালোকৰ আহিব 4.1 এক্সাৰচাইজ। 4.1 এক্সাৰচাইজটো এইটো কি হ'ব, এমচিকিউ থাকিব, এমচিকিউ বুলি থাকিব, ঠিক আছে। এমচিকিউ হিচাপে সেইকেইটা যে তলৰ দীঘাৰ সমীকৰণ কোনটো বা কোনটো নহয়, ঠিক আছে, এনেকৈ দি দিব। সেইকাৰণে এইকেইটা এমচিকিউ চাই ল'বা। তাৰপিছত তোমালোকৰ আহিব 4.2 অনুশীলনী এক্সাৰচাইজ আৰু ইয়াৰে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দীঘাৰ সমীকৰণবোৰৰ মূলবোৰ ওলাব লাগে। ইয়াৰ যোনটো ইম্পৰ্টেণ্ট এটা হৈছে মই ইয়াতে কৈ দিছোঁ। ইম্পৰ্টেণ্ট যদি চোৱা তোমালোকে 1 নম্বৰটো চাবা, 2 নম্বৰটো চাবা, 3 নম্বৰটো চাবা, 4টো বহুত দৰকাৰী, 5টোতো মেট্ৰিক পৰীক্ষাত বাৰে বাৰে আহি থাকে, 6টো আহি থাকে, ঠিক আছে, 7টো চাবা আৰু 8টো চাই যাবা। এই প্ৰথম 8টা যদি তোমালোকে ভালকৈ চোৱা তেনেহ'লে হৈ যাব এইটো মেথড, ঠিক আছে। আমি তোমালোকে যদি প্ৰিভিয়াছ পেপাৰ যদি চোৱা তেনেহ'লে এইকেইটা বাৰে প্ৰতি 2015, 2016, 17, 18, 19, 20, 21 এনেকৈ আহি আছে, ৰিপিট হৈ থাকে। সেইকাৰণে এইকেইটা আকৌ ৰিপিট হোৱাৰ চান্স আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3টো ইম্পৰ্টেণ্ট, সেইটো প্ৰিভিয়াছ ইয়াৰ আহিছিলে মেট্ৰিক পৰীক্ষাত। কুৱেশ্যন নম্বৰ 4টো আহিছিলে তোমালোকৰ বহুত টেষ্ট প্ৰি টেষ্ট এক্সামত আহিছে, এবাৰ চাগে আহিব পাৰে। আৰু কুৱেশ্যন নম্বৰ 5টো বহুত ইম্পৰ্টেণ্ট, এইটো কিন্তু মেট্ৰিক পৰীক্ষা আহিছিলে 2017 চনত আহিছে চাগে। এইটো বহুত দৰকাৰী 6 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। 110 নম্বৰ পেজৰ 6 নম্বৰ কুৱেশ্যনটো চাবা। সেইটো মানে বহুতে ভুলতে নাচায়, ঠিক আছে। মানে কি হয়, পাৰ্টটো মানে এইটো পাছত আছে, মানে ভাবে ইয়াৰলৈকে শেষ বুলি ভাবে, ঠিক আছে। লাষ্টত এই কুৱেশ্যনটো মানে চোৱা নহয় কাৰণে কি হয়, এক্সামিনাৰ এইটো কুৱেশ্যন কি কৰে, কাটি দিয়ে, এই কুৱেশ্যনটো কাটি দিয়ে, ঠিক আছে। এইটো চাই যাবা। নেক্সট তোমালোকে চাব লাগিব, এইখিনিতে এটা কথা কৈছোঁ, তোমালোকে যিমানখিনি পাৰা ভিডিঅ' শ্বেয়াৰ কৰি দিবা আৰু উদাহৰণ অংকবোৰ মিছ নকৰিবা। উদাহৰণ অংক কিয় মিছ কৰিব দিয়া মই, সেইবোৰ কিন্তু পৰীক্ষাত আহি থাকে। এতিয়া উদাহৰণ 8টো ভালকৈ চাবা। তাৰপিছত আৰু এটা আছে উদাহৰণ তোমালোকে চাব লাগিব এতিয়া 11টো। উদাহৰণ 11টো কিন্তু পৰীক্ষাত তোমালোকে পাবাই, তোমালোকৰ প্ৰি টেষ্ট এক্সামত পাইছা চাগে, নহ'লে তোমালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত প্ৰি টেষ্ট এক্সামত এডুকেশ্যন আহিছে। উদাহৰণ 11টো। উদাহৰণ 13টো তোমালোকে বহু ডিষ্ট্ৰিক্টত প্ৰি টেষ্ট এক্সামত মেট্ৰিক পৰীক্ষাত
তোমালোকে পাবা এইটো ঠিক আছে প্ৰিভিয়াছ ইয়াৰ মেট্ৰিক পৰীক্ষাত কিন্তু এইকেইটা আহি থাকে এই তিনিটা কিন্তু আহি থাকে সেইকাৰণে এই তিনিটা ভালদৰে মুখস্থ কৰি থ'বা বা ভালকৈ চাই থৈ দিবা ঠিক আছে আৰু উদাহৰণ 14 কুৱেশ্যন নম্বৰ 1টো ভালকৈ চাই থ'লে এইটো আহি থাকে ঠিক আছে আমি সমীকৰণ কেইটাৰ মূল কেইটা নিৰ্ণয় কৰিব লাগে মূল দিয়া আছে এতিয়া আমি নিৰ্ণয় কৰিব লাগে উদাহৰণ 15টোৰ বহুত দৰকাৰী এইটো কুৱেশ্যন বহুত আহি থাকে তোমালোকে চাই থ'বা প্ৰিভিয়াছ এক্সাম বহুত বেছিকৈ আহিছে এতিয়া অনুশীলনী 4.3 অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 1ৰ কি চাব লাগিব বুলি ক'লে তোমালোকে পাৰিলে গোটেইকেইটা চাবা কাৰণ কিয় গোটেইকেইটা কিন্তু মেট্ৰিক পৰীক্ষাত আহি থাকে ঠিক আছে মেট্ৰিক পৰীক্ষা এনেকুৱা নহয় যে এইকেইটা নাহে এনেকুৱা নহয় আহি থাকে সেইকাৰণে গোটেইকেইটা চাবই লাগিব ঠিক আছে মেট্ৰিক পৰীক্ষাত এইকেইটা কিন্তু চাবই লাগিবই প্ৰথম 6টা আছে 6টা চাব লাগিব সেকেন্ড 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনৰ তোমালোকে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ চালে হ'ল ঠিক আছে তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো বহুত দৰকাৰী এইটো আহি থাকে মেট্ৰিক পৰীক্ষাত 5 নম্বৰটো দৰকাৰী 4টো যদি পাৰা তেনেহ'লে 5টো এনে পঢ়িবা ইজি তাৰপিছত তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো বহুত দৰকাৰী মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তাৰপিছত ইফালে তোমালোকৰ 11 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে 11 নম্বৰটো ভালকৈ টিক চিন মাৰি ল'বা নেক্সট কুৱেশ্যন কি আছে আমি চাবাচোন ঠিক আছে নেক্সট তোমালোকৰ ইয়াৰ এইখিনিৰ পৰা MCQ আহে পেজ নম্বৰ মই কৈ দিছোঁ 123ৰ পৰা 123 নম্বৰ পেজৰ পৰা তোমালোকৰ MCQবোৰ আহে ঠিক আছে আৰু সেই 123 নম্বৰ পেজৰ পৰা যদি MCQখিনি আহে কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইকেইটা মই এতিয়া স্ক্ৰীনত 123 নম্বৰ পেজটো ওলাবা ওলাই পেলাই চাবা তোমালোকে এইখিনি বস্তু মই স্ক্ৰীন কৰি দিছোঁ ডাক দিছোঁ এইখিনি বস্তু কিন্তু ইয়াৰ পৰা MCQ হিচাপত আহে পৰীক্ষাৰ প্ৰশ্নবোৰ ঠিক আছে তাৰপিছত এতিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হৈছে তোমালোকৰ কাৰণে উদাহৰণ 18টো ইম্পৰ্টেণ্ট উদাহৰণ 18টো কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছিল এবাৰ সেইকাৰণে এইটো ইম্পৰ্টেণ্ট এতিয়া 4.4 ঠিক আছে 4.4 যেটা আমি চাব লাগিব হোল চেপ্টাৰ 4.4ৰ কুৱেশ্যন নম্বৰ কি চাব লাগিব অনুশীলনী 4.4 কুৱেশ্যন নম্বৰ 1 নম্বৰৰ প্ৰথম 4টা চাবাই মুখস্থ কৰিব ভালদৰে কাৰণ মেট্ৰিক পৰীক্ষা একেটা বছৰ থাকে তাৰপিছত 2 নম্বৰৰ প্ৰথম 3টা চাবা 2 নম্বৰৰ প্ৰথম 3টা 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই 3টা চাব লাগিব মেট্ৰিক পৰীক্ষা একেটা কমন থাকে মানে ঠিক আছে বা প্ৰিভিয়াছ এক্সামত তোমালোকে পাইছা আৰু 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু কিমান নম্বৰ কুৱেশ্যন ক'লোঁ মই 5 নম্বৰ কুৱেশ্যনটো এইখিনি কুৱেশ্যন ভালকৈ চাই থ'বা তেনেহ'লে এইটো চেপ্টাৰৰ গোটেইখিনি কমপ্লিট হৈ যাব ঠিক আছে বহুত ভাবিছে বহুতখিনি দিছে কিন্তু চাব লাগিব মই এগুলো কমন নহয় ইম্পৰ্টেণ্ট দিছোঁ কমন নহয় কিন্তু এইবিলাক ইম্পৰ্টেণ্ট আৰু কমনৰ মাজত বহুতখিনি পাৰ্থক্য থাকে কমন পঢ়ি যাবা নপঢ়িব পাৰে যদি ইম্পৰ্টেণ্ট পঢ়া কমন পঢ়ি যাব ঠিক আছে নেক্সট আহিলে তোমালোকৰ সমান্তৰাল প্ৰকৃতি পঞ্চম যোনটো পাঠ সেই পাঠটো কিন্তু হোল চেপ্টাৰ আহিব ঠিক আছে হোল চেপ্টাৰ আহিবৰ কাৰণে আমি প্ৰথমতে ইয়াত থকা এক্সাম্পল কেইটামান আছে সেই এক্সাম্পলখিনিৰ পৰা আৰম্ভ কৰিব লাগিব ঠিক আছে এক্সাম্পল কেইটা মানে মেট্ৰিক পৰীক্ষাত বাৰেপতি আহি থাকে বা তোমালোকে প্ৰি টেষ্ট এক্সামতো দেখা পাবা এক্সাম্পল আৰম্ভ কৰাৰ আগতে তোমালোকে কি কৰিবা অনুশীলনী 5.1টো ওলাবা অনুশীলনী 5.1 এক্সাৰচাইজ 5.1 ওলাৰ পিছত তোমালোকে এইকেইটাৰ পৰা MCQ আহে 2 নম্বৰ কুৱেশ্যনটো পাইছা তোমালোকে খাইছা 2 নম্বৰ আৰু 3 নম্বৰ 2 আৰু 3ৰ পৰা কি আহিব MCQ কুৱেশ্যন 1 মাৰ্কছৰ MCQ কুৱেশ্যন ঠিক আছে যেনেকৈ এই পদটো দিলা ধৰি লোৱা এই সমান্তৰাল প্ৰকৃতিটো দিলে এতিয়া ইয়াৰ পৰা ক'ব যে ইয়াৰ প্ৰথম পদ কি হয় বা সাধাৰণ পদটোৰ সাধাৰণ পদৰ যোনটো অন্তৰ নিৰ্ণয় কৰিব লাগে সাধাৰণ অন্তৰ মানে ডি নিৰ্ণয় কৰা ঠিক আছে MCQ হিচাপে এইবোৰ কুৱেশ্যন থাকে তাৰপিছত এতিয়া উদাহৰণ অংক আছে উদাহৰণ 3টো MCQ কুৱেশ্যন আহি যাব পাৰে 1 নম্বৰ কুৱেশ্যন ঠিক আছে তাৰপিছত উদাহৰণ 4 2 মাৰ্কছৰ কুৱেশ্যন দৰকাৰী উদাহৰণ 5 এইটো 2 মাৰ্কছৰ কুৱেশ্যন বহুত দৰকাৰী উদাহৰণ 7 পেজ নম্বৰ মই কৰিছোঁ পেজ নম্বৰ 138ত পেজ 138 নম্বৰ পেজ উদাহৰণ 7টো ভালকৈ চাই যাবা তাৰপিছত অনুশীলনী কি চাব লাগিব কি কৰিছোঁ
5.2 এক্সাৰসাইজ 5.2 ঠিক আছে ইয়াৰ পৰা 2 নম্বৰৰ যিমান কেটা MCQ আছে গুৰিগা চাবা ঠিক আছে ইয়াৰ পৰা দুইটা কমন পৰি যাব পাৰে MCQ কোৱেশ্চন নম্বৰ 4 টো ইম্পৰ্টেন্ট আৰু 5 টো ইম্পৰ্টেন্ট ঠিক আছে এইটা ইম্পৰ্টেন্ট চাই লবা কোৱেশ্চন নম্বৰ 8 9 ইম্পৰ্টেন্ট ঠিক আছে কোৱেশ্চন নম্বৰ 13 14 ইম্পৰ্টেন্ট ঠিক আছে আৰু কোৱেশ্চন নম্বৰ 17 18 ইম্পৰ্টেন্ট ইফালে তোমালোকৰ কোৱেশ্চন নম্বৰ 19 20 ইম্পৰ্টেন্ট এইটা চাবা 20 নম্বৰ নে 19 নম্বৰটো মেট্ৰিক পৰীক্ষা এবাৰ আহিছিলে সেই কাৰণে এইবোৰ চাই থবা তাৰপিছত উদাহৰণ এটা আছে অংক ঠিক আছে উদাহৰণ 11 সেইটো ইম্পৰ্টেন্ট ঠিক চিন মাৰি লবা তাৰপিছত 5.2 তাৰপিছত 5.3 সৰি অনুশীলনী 5.3 কি চাব লাগিব প্ৰথম কুৱেশ্চন কেটা যে আছে 1 নম্বৰ কেটা একেৰে MCQ চাব আহে ঠিক আছে প্ৰথম কেটা MCQ চাব আহিব সেকেন্ড কেটাও কিটাবা MCQ চাব আহে বা কিটাবা তোমালোকৰ নিদিয়ে বেছিভাগ সময় নিদিয়ে তথাপিও তোমালোকে এটো চাই যাবা এবাৰ 2 মাৰ্কস হৈ যাব একেটা কোনটো চাই যাব পাৰে 2 নম্বৰ কেটা চাই যাবা কোৱেশ্চন নম্বৰ 4 টো ইম্পৰ্টেন্ট 5 টো ইম্পৰ্টেন্ট ঠিক আছে 7 ইম্পৰ্টেন্ট 8 ইম্পৰ্টেন্ট 10 নম্বৰৰ ইম্পৰ্টেন্ট 1 নম্বৰটো 10 নম্বৰ 1 টো আৰু কোৱেশ্চন নম্বৰ ইফালে 15 নম্বৰটো ইম্পৰ্টেন্ট ঠিক আছে নেক্সট চেপ্টাৰ তোমালোক আহিলে ত্ৰিভুজ ঠিক আছে ত্ৰিভুজৰ তোমালোকে কি চাব লাগিব এনে কৈ আছো ত্ৰিভুজৰ তোমালোকে 1 ইয়াৰ এক্সাৰসাইজ 6.3 লৈকে চাব লাগিব ঠিক আছে প্ৰথমতে আমি কি চাব লাগিব চাই ল কি আছে উপবাদ্যটা থাকিব লাগে অনুশীলনী 6.1 ইয়াৰে গুটেটা কোৱেশ্চন চাব লাগিব MCQ কোৱেশ্চন ঠিক আছে এতিয়া উপবাদ্য 1.6.1 এটো উপবাদ্য 6.1 পেজ নম্বৰটো মই কৰিছো গাই দিছো একবাৰ 161 পেজ নম্বৰ উপবাদ্য 1.6 সৰি 6.1 ঠিক আছে এই 6.1 টো তোমালোকে ভালকে প্ৰেক্টিস কৰা ইম্পৰ্টেন্ট হয় উদাহৰণ 1 ইম্পৰ্টেন্ট 2015 চন আহিছিলে উদাহৰণ 2 ইম্পৰ্টেন্ট 2016 চন এনেকা চন আহিছিলে 16 আহিছিলে উদাহৰণ 3 চাৱাৰ প্ৰয়োজন নাই আৰু অনুশীলনী 6.2 কি চাব লাগিব কিনে চাও আছে অনুশীলনী 6.2 ৰ কোৱেশ্চন নম্বৰ 3 4 আৰু 5 ভাগে চাই যাবা 2 মাৰ্কসৰ কোৱেশ্চন নম্বৰ কোৱেশ্চন নম্বৰ 8 ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 9 ইম্পৰ্টেন্ট আৰু কোৱেশ্চন নম্বৰ 10 ইম্পৰ্টেন্ট ঠিক আছে এইটা কি আৰু ডাইৰেক্ট কৈছো মই কাৰণ এইটা আহি থাকে মানে মেট্ৰিক পৰীক্ষা আহি থাকে নেক্সট আহিলে তোমালোকৰ পেজ নম্বৰ সকলে উলাবা উদাহৰণ 173 উদাহৰণ 173 কি আছে পেজ নম্বৰ 173 উদাহৰণ 4 173 পেজ নম্বৰ এটো কোৱেশ্চন চাই থবা 2 মাৰ্কস সৰ আহি যাব পাৰে তাছত আৰু আছে অংক অনুশীলনী 6.3 অনুশীলনী 6.3 পেজ নম্বৰ কৰিছো কিমান হ'ব পেজ নম্বৰ 176 সকলে উলাবা তাছত 177 উলাবা 177 ৰ কোৱেশ্চন নম্বৰ 2 3 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 3 টো ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 5 6 ইম্পৰ্টেন্ট 5 আৰু 6 ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 8 9 ইম্পৰ্টেন্ট এৰে সব চাবাই মিছ নকৰিবা আৰু কোৱেশ্চন নম্বৰ 12 ইম্পৰ্টেন্ট হয় 13 ইম্পৰ্টেন্ট 13 বেছি চাবা 14 টো কিন্তু ইম্পৰ্টেন্ট 15 ইম্পৰ্টেন্ট তাৰ পিছত 16 টো বেছিকে ইম্পৰ্টেন্ট ঠিক আছে মানে 12 ৰ পৰা একেটা কিন্তু চাবই লাগিব 12 ৰ পৰা একেটা কিন্তু অংক চাবই লাগিব নাচালে মানে নহব ঠিক আছে মই পৰৰ কোড গল চাই লো এফালে আগবোৰ আহিলো
তোমালোকে কেতিয়াবা ডাকচিন দি লৈছে চাগে যে 6.3 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ লাষ্টৰ যে মই ক'লোঁ 12ৰ পৰা 12 এইফালে মই দেখাই দিছোঁ আকবাৰ 12 13 14 15 15টো MCQ আহিব পাৰে আৰু 16 ঠিক আছে ইয়ালৈকে সমাপ্ত ইয়ালৈকে চালি হ'ল আৰু চাবৰ প্ৰয়োজন নাই ঠিক আছে এইখিনিলৈকে চালি হ'ল আৰু পিছৰগিলা চাব নালাগে ত্ৰিভুজৰ বাকী যে এইবোৰ আছে ইফালে ঠিক আছে এইবোৰ আৰু উপবাদ্য চোৱাৰ প্ৰয়োজন নাই কাৰণ চিলেবাছত এইবোৰ আমাৰ নাই এইবোৰ আমি চাই যদি সময় ব্যৱহাৰ কৰা হ'ব ঠিক আছে যোনবোৰ বস্তু চিলেবাছত নাই ময়ো কেতিয়াবা চিলেবাছত নথকাবোৰ দি দিছোঁ সেইবোৰ কিন্তু তোমালোকে চাব নালাগে কাৰণ এতিয়া সময় নাই ঠিক আছে কেতিয়াবা মই চিলেবাছ নচোৱাকৈ দি দিওঁ কিন্তু মই এতিয়া আজি চিলেবাছ চাই আহিছোঁ চিলেবাছ চাই যদি আহিছোঁ এইবোৰ চোৱাৰ প্ৰয়োজন নাই তোমালোকে ঠিক আছে এইবোৰ চোৱাৰ প্ৰয়োজন নাই চিলেবাছত যিহেতু এইবিলাক নাই এতিয়া আহিলে নেক্সট চেপ্টাৰ আহিছে তোমালোকৰ চেপ্টাৰ নম্বৰ লেচন নম্বৰ 7 স্থানাংক জ্যামিতি তোমালোকৰ চাব লাগিব ইয়াত থকা হোল চেপ্টাৰ ঠিক আছে হোল চেপ্টাৰ বুলি কোৱাৰ লগে লগে তোমালোকে কি চাব লাগিব ইয়াৰে ডাইৰেক্ট অংকখিনিত যাম মই এটা উদাহৰণ আছে উদাহৰণটো চাই লওঁ ঠিক আছে উদাহৰণ নম্বৰ 4 পেজ নম্বৰ 199 উদাহৰণ 4 আৰু উদাহৰণ 5 উদাহৰণ 4 আৰু উদাহৰণ 5 এইটো চাইছোঁ কাৰণ এইকেইটা মেট্ৰিক পৰীক্ষাত আগতে আহিছিলে তাৰপিছত 7.1 এক্সাৰচাইজ নম্বৰ অনুসৰি ইয়াৰে 1 নম্বৰৰ গোটেইকেইটা চাবা এইকেইটা MCQ কুৱেশ্যন হৈছে ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 3টো ইম্পৰ্টেণ্ট সেইটো মেট্ৰিক পৰীক্ষাত এবাৰ আহিছিলে আৰু 4টো বহুত দৰকাৰী 3 আৰু 4 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 7, 8, 9 আৰু 10 7, 8, 9, 10 গোটেইকেইটা চাবা ঠিক আছে নেক্সট তোমালোকৰ আহিলে উদাহৰণ 7 এক্সাম্পল 7 উদাহৰণ 8 চাব লাগিব এইকেইটা চাব উদাহৰণ অংক চাব দিছোঁ সেইকাৰণে এইকেইটা পৰীক্ষা আহি থাকে ঠিক আছে তাৰপিছত উদাহৰণ 9, 10 উদাহৰণ 9 আৰু 10 ঠিক আছে উদাহৰণ অংকবোৰ বহুত চাইনে নাচাই নাজানো কিন্তু চাব লাগে তাৰপিছত অনুশীলনী 7.2 ইয়াৰে কুৱেশ্যন নম্বৰ 1, 2 একেবাৰে চাবা উদাহৰণৰ অংকৰ নিচিনাই মিলে একেবাৰে জাষ্ট মানকেইটা চেঞ্জ কৰিছে কুৱেশ্যন নম্বৰ তোমালোকৰ 4, 5, 6, 7, 8 ঠিক আছে 4, 5, 6, 7, 8 তাৰপিছত 9 এটা চাব লাগিব আৰু 10 একবাৰ যদি অংক এটা কৰা তোমালোকে বুজি পাই যাবা একবাৰ কৰিলে তোমালোকে নেক্সট টাইম আৰু এনেকুৱা নহয় যে পাহৰি যাবা অংকবোৰ একবাৰ জাষ্ট কৰা নিয়মটো জাষ্ট শিকি লোৱা কেনেকৈ কৰে তোমালোকে পাৰি যাবা এইটো মানে ত্ৰিভুজৰ অংক নিচিনা নহয় যে মুখস্থ কৰিব লাগিব কেনেকৈ সূত্ৰটো পাতে সেনেকুৱা নহয় এইটো হ'ল এটা ফৰ্মুলা আছে পূৰণ কৰিব লাগে পূৰণ যোগ হৰণ কৰিব লাগে সেইখিনিয়ে কাম উদাহৰণ 11, 12 ইম্পৰ্টেণ্ট উদাহৰণ অংক চাবা এইটো আমি কালি নিৰ্ণয় কৰিব দিছে ঠিক আছে তাৰপিছত এইবোৰ MCQ আহিব পাৰে উদাহৰণ 13 পৰা MCQ উদাহৰণ 14টো ইম্পৰ্টেণ্ট ঠিক আছে 14 নিচিনা আৰু কুৱেশ্যন পাম উদাহৰণ 15 ঠিক আছে উদাহৰণ 14 নিচিনা আমি অংক পাম ইয়াতে আমি মাত্ৰ উদাহৰণ অংক ক'লোঁ যে ঠিক আছে ত্ৰিভুজটোতে কালি নিৰ্ণয় কৰিব লাগে আৰু শীৰ্ষবিলাক আমাক দিয়া আছে চেম উদাহৰণ অংকবোৰে ইয়াতে এক দিয়া আছে ইয়াত কিন্তু মানবোৰ চেঞ্জ কৰা আছে সেইকাৰণে অনুসৰণি 7.3 1 নম্বৰৰ গোটেইকেইটা চাব লাগিব অনুসৰণি 7.3 কুৱেশ্যন নম্বৰ 2 গোটেই চাব লাগিব উদাহৰণ আমি মাত্ৰ পালোঁ ঠিক আছে কিমান পালোঁ উদাহৰণ নম্বৰ 14 নেকি উদাহৰণ 14 ঠিক আছে উদাহৰণ 14 নিচিনা চোৱা অংকবোৰ এই উদাহৰণ 14 কেৰ মান নিৰ্ণয় কৰিব লাগে ইয়াতো কিন্তু কেৰ মান নিৰ্ণয় কৰিব দিছে কুৱেশ্যন নম্বৰ 2 চোৱা কেৰ মানটো উলিয়াব দিছে আৰু বিন্দুবোৰ দিয়া আছে একৰেখীয় বুলি কৈছে বিন্দুবিলাক একৰেখীয় ঠিক আছে এইকেইটা আৰু কুৱেশ্যন নম্বৰ কিমান 4 যাবা ঠিক আছে এইকেইটাই আছিল এইটো পাঠৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ইয়াৰ উপৰি যদি তোমালোকে ভাবা গোটেইখিনি চাব লাগে তেনে চাব পাৰা কিন্তু এইখিনি যদি চোৱা তেনেহ'লে সাফিচিয়েণ্ট যেহেতু আমাৰ 45টা MCQ থাকিব বাকী 2 মাৰ্কছৰ কুৱেশ্যন বা 3 মাৰ্কছৰ কুৱেশ্যন থাকিব খুব বেছি 6টা 5টা এনেকৈ থাকিব আৰু এইগিলা পাঠৰ পৰা 4 মাৰ্কছৰ কুৱেশ্যন আহে 2 আৰু 3 2 নহ'লে 3 ঠিক আছে নেক্সট আহচোন আমি চেপ্টাৰ চাওঁ আমাৰ ভিডিঅ'ত কি হয় বেকগ্ৰাউণ্ডৰ কিছুমান চাউণ্ড আহি থাকিব লাগিব কাৰণ কিয় গাড়ী মটৰ আৰু ট্ৰেক্টৰ
ঠিক আছে আজিকালি বহুত হৈছে অগণ্য সেইটো কাৰণে অলপ ফেমাছ কৰি দিবা জাষ্ট কি ক'লোঁ ভিতৰত জাষ্ট শুনা আৰু ধাপটো পিক্সি মাৰি যোৱা ঠিক আছে এতিয়া আহিলে ত্ৰিকোণমিতিৰ পৰিচয় এইটো পাঠটো হ'ল চেপ্টাৰ চাব লাগিব বুলি কৈছে চিলেবাছ মতে এইটো পাঠৰ অলপ টান আছে এইটো পাঠৰ অংক মুখস্থ কৰাও নহয় বুজিও নাপায় ঠিক আছে সেইকাৰণে তোমালোকে কি কৰিবা মই দাগ দি দিম সেইকাৰণে সেই হিচাপত তোমালোকে পঢ়ি যাবা উদাহৰণ 2 তো চাগে চাবা 2 মাৰ্কছৰ কুৱেশ্যনবোৰ আৰু এইটো পাঠৰ পৰা 2 মাৰ্কছৰ কুৱেশ্যন আহে ঠিক আছে উদাহৰণ 4 2 মাৰ্কছৰ কুৱেশ্যন উদাহৰণ 4 পেজ নম্বৰ কিমান মই কৰিছোঁ পেজ নম্বৰটো হ'ব এইটো 220 220 এতিয়া আহিলে এক্সাৰচাইজ 8.1 ৰ কি চাব লাগিব ইয়াৰে যদি তোমালোকে চাম বুলি ভাবা তেনেহ'লে কুৱেশ্যন নম্বৰ 1 টো ইম্পৰ্টেণ্ট ঠিক আছে কুৱেশ্যন নম্বৰ 3 4 5 এইকেইটা মানে 5 টো দৰকাৰ নাই বাৰু চাব নালাগে ঠিক আছে 3 4 কেইটা মানে মেট্ৰিক পৰীক্ষা আহিছিলে সেইকাৰণে এইকেইটা চাই থবা 6 আৰু 7 টো চাবা 2 মাৰ্কছৰ কুৱেশ্যন হ'ব সব গোটেইকেইটা 2 মাৰ্কছৰ কুৱেশ্যন হয় তাৰপিছত 11 নম্বৰ কুৱেশ্যন চাবা এইটো MCQ হিচাপে আহিব পাৰে 11 নম্বৰ কুৱেশ্যনটো কি MCQ হিচাপত তোমালোকে বনাই দিব ডাইৰেক্ট ঠিক আছে তলৰ কোনটো সত্য উক্তি বা কোনটো অসত্য বুলি এনেকৈ দি দিব পাৰে তাৰপিছত আহিলে নেক্সট উদাহৰণ 8 ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট 8.2 অনুশীলনী ইয়াৰে 1 নম্বৰৰ গোটেইকেইটা চাবা 1 নম্বৰৰ গোটেইকেইটা এইটো কাৰণে চাব লাগিব কাৰণ ইয়াৰ পৰা কিন্তু মেট্ৰিক পৰীক্ষাত মানবোৰ নিৰ্ণয় কৰা বুলি আহে তোমালোকৰ সাইন থিটা কস থিটাৰ মানবোৰ নিৰ্ণয় কৰা বুলি আহে ঠিক আছে সেইকাৰণে 1 নম্বৰৰ গোটেইকেইটা চাব লাগিব উদাহৰণ অংকটো ক'লো আমি এতিয়া কি ক'লো এক্সাৰসাইজ 8.2 ৰ 1 নম্বৰৰ এই 6টা আছে 6টা চাব লাগিব তাৰ উপৰি কুৱেশ্যন নম্বৰ 2 যিমান কেইটা MCQ আছে গোটেইকেইটা পঢ়িব লাগিব আৰু কুৱেশ্যন নম্বৰ 3 1 নম্বৰ চাব লাগিব এইমাত্ৰ আমি উদাহৰণ পাই গৈছোঁ এইটো অংক ঠিক আছে এইটো পাইছোঁ এইমাত্ৰ ABC ওলাব লাগে আৰু কুৱেশ্যন নম্বৰ 3 ৰ 2 নম্বৰটো সেইকাৰণে তোমালোকে উদাহৰণ অংকটো চাবা আৰু 3 ৰ 2টো চাই যাব লাগিব ঠিক আছে এগা সব 2 মাৰ্কছৰ কুৱেশ্যন হয় আৰু কুৱেশ্যন নম্বৰ 4 টো MCQ এইটো MCQ টাইপ কুৱেশ্যন আহে হয় তোমালোকৰ MCQত এইকেইটাই কুৱেশ্যন পাব পাৰা গ্যাৰাণ্টি নাই এতিয়া আহিলে 8.3 অনুশীলনী 8.3 অনুশীলনী কোনটো চাব লাগিব বুলি কোৱাৰ লগে লগে তোমালোকে চাব লাগিব প্ৰথমতে 1 নম্বৰৰ কুৱেশ্যন যে আছে এইটো 1 নম্বৰ কেইটা হ'ল MCQ ডাইৰেক্ট হয় 1 মাৰ্কছৰ কুৱেশ্যন সেইকাৰণে ইয়াৰ 1 মাৰ্কছ কুৱেশ্যনটো চাবা আৰু এনসাৰখিনি চাই মনত ৰাখিবা কিমান হয় কুৱেশ্যন চাবা আৰু এনসাৰটো মনত ৰাখিবা কাৰণ যিহেতু এইবোৰ MCQ আহিব এতিয়া কুৱেশ্যন নম্বৰ 2 টো গোটেই চাব লাগিব এইটো 2 মাৰ্কছৰ কুৱেশ্যন হয় ঠিক আছে কুৱেশ্যন নম্বৰ 3 4 5 6 ঠিক আছে এইকেইটা চাব লাগিব আৰু মই কি ক'লোঁ কুৱেশ্যন নম্বৰ 2 3 4 5 6 মিছ নকৰিবা 2 মাৰ্কছৰ কুৱেশ্যন গোটেইকেইটা আৰু বেলেগ চোৱাৰ প্ৰয়োজন নাই নেক্সট তোমালোকৰ উদাহৰণ 2 2 মাৰ্কছৰ উদাহৰণ 13 এবাৰী উদাহৰণ 13 উদাহৰণ 14 উদাহৰণ 13 আৰু উদাহৰণ 14 2 মাৰ্কছৰ এইবোৰ মেট্ৰিক পৰীক্ষা আহিছিল মান চনত 18 চন মান আহিছিল চাগে তাৰপিছত অনুশীলনী 8.4 ইয়াৰে কুৱেশ্যন নম্বৰ কি চাব লাগিব কুৱেশ্যন নম্বৰ 3 ইম্পৰ্টেণ্ট তোমালোকক 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহি যাব পাৰে 4 নম্বৰ কেইটা দৰকাৰী হয় MCQ গোটেইকেইটা চাবা তাৰপিছত এতিয়াহে অলপ দৰকাৰী কুৱেশ্যন কেইটা আছে 5 নম্বৰৰ 1 নম্বৰ চাব লাগিব এইটো PBSC আহিছিলে 5 নম্বৰ 2 টো চাব লাগিব এইটো PBSC আহিছিলে 5 নম্বৰ 3 টো আহিছিলে PBSC ত 5 নম্বৰ 4 টো আহিছিলে মেট্ৰিক পৰীক্ষাত যদি তোমালোকে চোৱা নাই PBS পেপাৰ বা পুৰণি পেপাৰত চাই ল'বা ঠিক আছে 5 নম্বৰৰ 6 নম্বৰটো আহিছিলে মেট্ৰিক পৰীক্ষাত আৰু 5 নম্বৰৰ তোমালোকে
10টো চাই থবা 10টো চাই থবা আৰু 6 নম্বৰৰ 1 নম্বৰটো চাই থলে হ'ল 6 নম্বৰৰ 1 নম্বৰ কুৱেশ্যনটো চাই থবা বেলেগ আৰু চোৱাৰ প্ৰয়োজন নাই কাৰণ বাকীকেইটা 2 মাৰ্কছৰ নহয় বহুত লং এইকেইটা হৈ যায় এইকেইটা অংক বহুত লং হৈ যায় মিনিমাম 4 নম্বৰ দিব লাগে এটা এনসাৰ এইকেইটা সেইকাৰণে এইকেইটা চাবা 2 মাৰ্কছৰ কাৰণে এইখিনি বেছ এতিয়া লেসন নম্বৰ 9 টো তোমালোকে পঢ়াৰ দৰকাৰ নাই যেহেতু আমাক সিলেবাছত দিয়া নাই সেইকাৰণে লেসন নম্বৰ 9 আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় এটা হলে নেক্সট লেসন 10 নম্বৰ লেসন কি আছে বৃত্ত নহলে কি থাকিব আমাৰ বৃত্ত থাকিব লাগে মনতে লেসন নম্বৰ 10 কি আছে সার্কুল আৰু বৃত্তৰ পাঠটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব হেতু মই কৰিছো এমসিকিউ টো নাহে ডাইৰেক্ট 4 মাৰ্কছৰ কোৱেশ্চন আহিম বুলি কৈছে 4 মাৰ্কছৰ কোৱেশ্চনটোৰ কাৰণে তোমালোকে ডাইৰেক্ট চাব লাগিব এমসিকিউ আহি যাব পাৰে সৰি পাইছো মই যেটো আমাৰ ব্লুপ্ৰিন্ট দিয়া নাই 10.1 ৰ এক্সাৰসাইজ নম্বৰ অনুহলি 10.1 ৰ 1 নম্বৰ 2 নম্বৰ চাব লাগিব কিহৰ কাৰণে এমসিকিউ কোৱেশ্চন ইয়াৰ পৰা কাটে আৰু কোৱেশ্চন নম্বৰ 3 ইম্পৰ্টেন্ট কাৰণ এটো কোৱেশ্চন মেট্ৰিক বিষয়ত ব্ৰিটিছ সিস্টেমত এমসিকিউ কোৱেশ্চন আহিছে নেক্সট উপপাদ্য 10.2 উপপাদ্য 10.2 হেতু বহুত দৰকাৰী 2015 চন আহিছে 2017 চন আহিছে 2019 চন আহিছে এনেকৈ মানে 2021 তো আহিছে সেই কাৰণে এটো 4 মাৰ্কছৰ কোৱেশ্চন হয় এটো চাই চাবা ঠিক আছে 10.2 উপপাদ্য নেক্সট কি আছে চাওচোন নেক্সট তোমালোকৰ 255 পেজ নম্বৰ লাবা ইয়াতে কিন্তু উদাহৰণ একটো ইম্পৰ্টেন্ট এটো কাৰণে ইম্পৰ্টেন্ট যোনসকল ছাত্ৰছাত্ৰী মেট্ৰিক পৰীক্ষা যদি বেয়া কৰাৰ পিছত যেটো তোমালোকৰ কম্পাৰমেণ্টেল এক্সাম হয় আৰু সেই কম্পাৰমেণ্টেল এক্সামৰ কিন্তু এই কোৱেশ্চনটো আহিছিলে ঠিক আছে সেই কাৰণে তোমালোকে পৰীক্ষা বেয়া নকৰিবা এই কাৰণে তোমালোকে ভালকৈ পঢ়া যে উদাহৰণ একটো ইম্পৰ্টেন্ট হয় উদাহৰণ 2 টো ইম্পৰ্টেন্ট 2016 চনত আৰু 18 চনত আহিছে 2016 আৰু 18 চনত এই কোৱেশ্চনটো আহিছে আৰু আহিছিলে মই পাহি থাকিলো কোনটো চন আহিছিলে ঠিক আছে 16 টো ইম্পৰ্টেন্ট ঠিক আছে নেক্সট আহিল তোমালোকৰ ওৱাতে মোৰ পিডিএফ টো হৈ গৈছে এটা উদাহৰণ অংক আছে আৰু এটা উদাহৰণ 3 ঠিক আছে পেজ নম্বৰ 256 ৰ উদাহৰণ 3 টো অলপ টান ঠিক আছে এটো সেইকাৰণে 4 মাৰ্কছৰ হিচাপত আহি যাব পাৰে তাৰছত আহিলে তোমালোকৰ 10.2 অনুশীলনী এমসিকিউ গুটেটা চা 1 নম্বৰ 2 নম্বৰ এমসিকিউ 3 নম্বৰটো এমসিকিউ এটো চাই যাবা ঠিক আছে ইয়াৰে দৰকাৰী কোৱেশ্চন হৈছে 4 নম্বৰটি বহুত দৰকাৰী 5 নম্বৰ দৰকাৰ ঠিক আছে একেটা কোৱেশ্চন মানে আহি থাকে সেইকাৰণে চালো 4 আৰু 5 ইম্পৰ্টেন্ট তাৰছত 8 নম্বৰটো বহুত ইম্পৰ্টেন্ট সৰি 7 নম্বৰ আৰু 8 নম্বৰ ইম্পৰ্টেন্ট 7 নম্বৰটো 8 নম্বৰ এটো কাৰণে ইম্পৰ্টেন্ট 7 নম্বৰটো মানে কৈছে এটা সৰু বৃত্ত আৰু এটা বৃত্ত দিছে দুটা বৃত্ত আছে ঠিক আছে ঐক্যকেন্দ্ৰিক বৃত্ত 9 নম্বৰ দৰকাৰী এটো পিভিএছ আহিছিলে তাৰছত 10 নম্বৰ দৰকাৰী এটো দৰকাৰী ঠিক আছে তাৰছত 11 নম্বৰ দৰকাৰী এটো 2015 16 চন আহিছে আৰু কোৱেশ্চন নম্বৰ 12 টো ইম্পৰ্টেন্ট ঠিক আছে কোৱেশ্চন নম্বৰ 12 টো ইম্পৰ্টেন্ট 2016 চন মান আহিছে চাগে আৰু কোৱেশ্চন নম্বৰ 13 টো ইম্পৰ্টেন্ট হেগৰা চাব লাগিব মানে এইটো পাথৰ যে গুটেটা কোৱেশ্চনে দৰকাৰী 9 নম্বৰৰ পৰা 13 লৈকে গুটেটা দৰকাৰী ঠিক আছে চাবই লাগিব আৰু নাচালে আৰু ক'ত হ'ব যেটো আমাক 4 নম্বৰ এটা এনে নাহে 4 নম্বৰ যদি এটা এনেকা যে হয় যে দুটা তিনটা প্ৰশ্ন পঢ়িলে 4 নম্বৰ পায় হেনকা নহয় যেটো এইটা পৰীক্ষাত আহিছিলে মেট্ৰিক পৰীক্ষাত আহি থাকে কোনটো দিব এটা তুমি এটো চাই যা নহব এটো চালেও নহব সেইকাৰণে কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা এই পাঁচটা 9 ৰ পৰা 13 লৈকে যিমান কেটা আছে মাকে চাবই লাগিব কি নাচালে আৰু ক'ত হ'ব চাবটো লাগিবই নেক্সট আহিলে তোমালোকৰ লেসন নম্বৰ কিমান 11 অঙ্কন পাঠটোৰ পৰা তোমালোকৰ সিলেবাস মতে দিয়া আছে যে কোনটো পাঠলি চাব লাগে হেতুৰ কাৰণে তোমালোকে পেজ নম্বৰ উলাবা এতিয়া পেজ নম্বৰ উলাবা 261 নম্বৰ পেজ উলাবা ঠিক আছে 261 নম্বৰ পেজ আৰু ইয়াৰে উদাহৰণ একটো বহুত দৰকাৰী মেট্ৰিক পৰীক্ষাত 12 আহি থাকে এক উদাহৰণ একটো তাৰছত উদাহৰণ একটো যদি আহে তেনেহলে উদাহৰণ 2 টো কিন্তু মেট্ৰিক পৰীক্ষাত আহি থাকে মই জবৰ কমন দিছিলো উদাহৰণৰ পৰা এটা অংক আহিব বুলি কৈছিলো আহিছে
এই বছৰ কিন্তু উদাহৰণৰ পৰা অংক নাহিব পাৰে যদি যোৱা বছৰ যেহেতু আহিছে উদাহৰণৰ পৰা এই বছৰ নাহিব পাৰে কিন্তু তথাপিও ৰিস্ক ল'ব নালাগে চাই যাবা উদাহৰণ 1 আৰু উদাহৰণ 2 চাবা এটা হলে অনুশীলনী 11.1 অনুশীলনী 11.1 চাব লাগিব যেহেতু এই অংকন পাঠটোৰ পৰা 4 নম্বৰ নহলে 5 নম্বৰ থাকে হেতু কাৰণে কোৱেশ্চন নম্বৰ 2 3 4 5 এখিনি এটা কৰিছো যোনটো প্ৰিভিয়াস ইয়াৰ আহিছে হেতু চাৱাৰ প্ৰয়োজন নাই ঠিক আছে যদি কোনবা এটা এই বছৰ 2023 যদি এটো যদি আহিছে 2 নম্বৰ যদি আহিছে তেনেহলে 2 নম্বৰ চাব নালাগে যদি 3 নম্বৰটো যদি আহিছে 3 নম্বৰটো চাব নালাগে ঠিক আছে হেতু চাই লবা তোমাৰ নিশ্চয় পেপাৰ আছে লগত আৰু যদি পেপাৰ লৈ যদি বহিত ঠিক চিন মাৰি লৈছা মোৰ মানে কিতাপখনত দাগ দি আছে কোন চনত কিমান আছিল কিন্তু মোৰ পিডিএফত এনেকা দাগ দিয়া সিস্টেম নাই যায় যেটো সেই কাৰণে তোমালোকে চাই লবা ঠিক আছে এটা চাব লাগিব এইটো কাৰণে ইম্পৰ্টেন্ট 4 5 6 7 যেটো এটা ইম্পৰ্টেন্ট এইকেইটা চালি হ'ব আৰু নেক্সট এইটো পাঠৰ চাৱাৰ প্ৰয়োজন নাই যেটো আমাৰ সিলেবাস এইকেইটা দিয়া নাই এইবোৰ আমাৰ চাৱাৰ প্ৰয়োজন নাই এইবোৰ আমাৰ চাৱাৰ প্ৰয়োজন নাই উদাহৰণ অনুশীলনীত 11.2 টো আমাৰ চাৱাৰ প্ৰয়োজন নাই সিলেবাসত নাই মানে তাৰ লাগি চাব দিছে আমাক ঠিক আছে নেক্সট আহিলে তোমালোকৰ লেসন নম্বৰ 13 সৰি 12 ঠিক আছে লেসন নম্বৰ 12 আমি কি চাব লাগিব লেসন নম্বৰ 12 ইয়াতে সিলেবাস মতে কি দিছে হিন চাম ইয়াতে 12.2 এক্সেস আছে তাৰ লগে আমি চাব লাগিব অনুশীলনী চাব লাগিব ঠিক আছে আসুন চাও লেসন নম্বৰ 12 বৃত্ত সম্বন্ধীয় কালি এই পাঠটোৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইয়াৰে 12.1 অনুশীলনী 12.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ তোমালোকে চাব লাগিব 4 নম্বৰ আৰু 5 নম্বৰটো চাই থবা যেটো 4 আৰু 5 ৰ ভিতৰত এমসিকিউ কোৱেশ্চন এটা হ'ব পাৰে তাৰছত কোৱেশ্চন নম্বৰ উদাহৰণ অংক আছে উদাহৰণ অংক এটা মিছ নকৰিবা উদাহৰণ 3 টো ইম্পৰ্টেন্ট হয় 12.2 12.2 লৈকে আমাৰ চাব দিছে সেইকাৰণে 12.2 নম্বৰ 12.2 অনুশীলনীটো আমি ভালদৰে চাব লাগিব কোৱেশ্চন নম্বৰ 1 টো ইম্পৰ্টেন্ট হয় এমসিকিউ কোৱেশ্চন আহিব পাৰে এক নম্বৰীয়া কোৱেশ্চন নম্বৰ 2 টো ইম্পৰ্টেন্ট এৰ সৰু সৰু কোৱেশ্চন হলে এমসিকিউ হিচাপে আহিব পাৰে কোৱেশ্চন নম্বৰ 3 টো দৰকাৰী কোৱেশ্চন নম্বৰ 4 টো ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 5 টো ইম্পৰ্টেন্ট একেটা কোৱেশ্চন মানে একে মিল জাস্ট সূত্ৰটো মনত ৰাখিলে তোমালোকে পাৰিবা কোৱেশ্চন নম্বৰ 6 ইম্পৰ্টেন্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 7 ইম্পৰ্টেন্ট ঠিক আছে কোৱেশ্চন নম্বৰ 7 ইম্পৰ্টেন্ট তাৰ পিছত কোৱেশ্চন নম্বৰ তোমালোকৰ এইফালে 14 টো ইম্পৰ্টেন্ট 14 টো এমসিকিউ এটো আহি থাকে পৰীক্ষাত মানে আৰু এটা ছাতিৰ কথা এটা পাইছিলো মই এতে এইটো 10 নম্বৰ কোৱেশ্চনটো ছাতিটো ইম্পৰ্টেন্ট এইটো কোৱেশ্চন নম্বৰ 10 টো ইম্পৰ্টেন্ট 10 আৰু ইফালে তোমালোকৰ কলো 14 এমসিকিউ বাকি তোমালোকে এইবোৰ চোৱাৰ প্ৰয়োজন নাই 12.2 এক্সেসৰ লৈ চাব দিছে আমাক কিন্তু আমি এইবোৰ চোৱাৰ প্ৰয়োজন নাই মানে এখিনিৰ পৰা চোৱাৰ প্ৰয়োজন নাই এইখিনিৰ পৰা তলৰবোৰ চাৱাৰ প্ৰয়োজন নাই ঠিক আছে কিয় চাৱাৰ প্ৰয়োজন নাই উদাহৰণ 4 চোৱাৰ প্ৰয়োজন নাই সিলেবাসত আমাক দিয়া নাই যে চাব লাগিব বুলি ঠিক আছে বা উদাহৰণ কিমান আৰু 5 এইবোৰ নালাগে এয়া চাৱাৰ প্ৰয়োজন নাই কাৰণ আমাক সিলেবাসত কৈছে চাব নালাগে বুলি যোনটো বস্তু আমাক চাব নালাগে এইবোৰ নাচালি হ'ব সিলেবাসত কৈছে আমাক চাব নালাগে 12.13 চাব দিয়া নাই আমাক সিলেবাসত যিখিনি দিছে সেইখিনি লৈকে চালি হ'ল অতিমাত্ৰ চাই আৰু হেৰি কৰিব নালাগে ঠিক আছে এইবোৰ চোৱাৰ প্ৰয়োজন নাই একো নাচাবা এইবোৰ আৰু সিলেবাসত যিখিনি দিছে সেইখিনি চালি হ'ল কিন্তু মূল কথাখিনি চাই থবা তোমালোকে দৰকাৰী নেক্সট আহিলে তোমালোকৰ লেসন নম্বৰ 13 ঠিক আছে লেসন নম্বৰ 13 ৰ পৃষ্ঠকালি আৰু আয়তন এই পাঠটোৰ কিন্তু অনুশীলনী কিমান লৈ চালে অনুশীলনী 3.2 ঠিক আছে 13.2 যোনটো পেজ আছে মানে এক্সাৰসাইজ আছে অনুশীলনী আছে তালৈ চাব লাগিব এতিয়া কি চাব লাগিব আসুন চাও প্ৰথমতে মোৰ অলপ ঠিক আছে প্ৰথমতে ধুনীয়াকৈ অলপ হেৰি কৰো মোৰ মতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এইখিনি মই তোমাক কৈ দিছো পাৰিলে তোমালোকে কি কৰিবা এটা এক্সাম্পলৰ অংকবোৰ চাবা কাৰণ কি এক্সাম্পল কোৱেশ্চনবোৰ কিন্তু পৰীক্ষাত দি দিব সেইকাৰণে উদাহৰণ ক্লাছ এৰি থৈ নাহিবা 13.1 অনুশীলনী কোৱেশ্চন নম্বৰ 1 টো এমসিকিউ কোৱেশ্চন হয় তাই কৰিছো কোৱেশ্চন নম্বৰ 2 টো বহুত ইম্পৰ্টেন্ট 3 নম্বৰটো ইম্পৰ্টেন্ট
কুৱেশ্যন নম্বৰ ইয়াতে থকা 7টো ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন নম্বৰ 8 9 ইম্পৰ্টেণ্ট 8 আৰু 9 7টো ইম্পৰ্টেণ্ট আৰু 8 9 ইম্পৰ্টেণ্ট তাৰপিছত অনুশীলনী 13.2 1 নম্বৰটো MCQ কুৱেশ্যন হৈছে ঠিক আছে 13.2 লৈকে চাব দিছে যেহেতু আমি এই পাৰ্টটোতে ভাগ চাব লাগিব ইয়াত থকা কুৱেশ্যন নম্বৰ 3টো ইম্পৰ্টেণ্ট 4 ইম্পৰ্টেণ্ট তাৰপিছত 5 ইম্পৰ্টেণ্ট 6 ইম্পৰ্টেণ্ট 5 ইম্পৰ্টেণ্ট 6 ইম্পৰ্টেণ্ট ঠিক আছে 7টো ইম্পৰ্টেণ্ট ইয়াত চাব লাগিব আৰু আছে এইফালে 8 নম্বৰ ইম্পৰ্টেণ্ট একেটা চাবা বাকী এইবোৰ চোৱাৰ প্ৰয়োজন নাই এইবোৰ চোৱাৰ প্ৰয়োজন নাই উদাহৰণ 9 চোৱাৰ প্ৰয়োজন নাই এইবোৰ চোৱাৰ প্ৰয়োজন নাই উদাহৰণ 10 চোৱাৰ প্ৰয়োজন নাই উদাহৰণ আৰু কিমান আছে এইবোৰ অনুশীলনী 13.3 চোৱাৰ প্ৰয়োজন নাই ঠিক আছে এইবোৰ চোৱাৰ প্ৰয়োজন নাই তাৰপিছত অনুশীলনী 13.4ও আছে নেকি চাগে আছে থাকিব লাগে 13.4 অনুশীলনী এইবোৰ চোৱাৰ প্ৰয়োজন নাই মানে এইখিনি পাঠৰ মই যিখিনি লিখি ক'লোঁ তালৈকে চালি হ'ল ঠিক আছে নেক্সট চেপ্টাৰ কি আছে চাওঁচোন নেক্সট চেপ্টাৰটো হৈছে তোমালোকৰ পৰিসংখ্যা আৰু পৰিসংখ্যা পাঠটোৰ পৰা 14.3 লৈকে চাব লাগিব 14.3 লৈকে চাব লাগিব আমাৰ ইয়াত থকা প্ৰশ্ন উত্তৰ ঠিক আছে প্ৰথমতে ইয়াত থকা কুৱেশ্যনখিনি বহুত দৰকাৰী আৰু ইয়াত থকা MCQখিনিও বহুত অলপ দৰকাৰী তোমালোকে উদাহৰণ অংকবোৰ MCQ হিচাপে ধৰি ল'ব পাৰা এইবোৰ কিন্তু MCQতে পৰে প্ৰথমে আমি অনুশীলনীৰ পৰা আৰম্ভ কৰিম অনুশীলনী 14.1 সকলো ওলাবা 14.1 কুৱেশ্যন নম্বৰ 3 আৰু 4 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 6 ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন নম্বৰ এইটো কি হ'ল যে মাধ্য কুৱেশ্যন নম্বৰ 9 ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট উদাহৰণ 4টো ইম্পৰ্টেণ্ট এইটো MCQ কুৱেশ্যন হৈছে আৰু এই ফৰ্মুলা মনত ৰাখিবা MCQত আহিব পাৰে বহুলকৰ সূত্ৰটো কি হয় বা বহুলক কি হয় ঠিক আছে এই সূত্ৰখিনি মনত ৰাখিব এই সূত্ৰটো মনত থাকিলে তুমি বহুলক এনচাৰ কৰিব পাৰিবা আৰু যদি সূত্ৰ মনত নাথাকে তেনেহ'লে কুৱেশ্যন এনচাৰ কৰিব নোৱাৰিবা নেক্সট আহিলে তোমালোকৰ 14.2 অনুশীলনী কুৱেশ্যন নম্বৰ 1 2 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট 3 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 6 ইম্পৰ্টেণ্ট বহুত দৰকাৰী এটা এতিয়া আহিলে নেক্সট তোমালোকৰ উদাহৰণ মই কৈ দিছোঁ এইটো মধ্যমা ওলোৱা ফৰ্মুলাটো মনত ৰাখিব লাগিব যিহেতু আমি মধ্যমাও নিৰ্ণয় কৰিব লাগিব সেইটো কাৰণে ফৰ্মুলাটো মনত ৰাখিবা উদাহৰণ 7 ইম্পৰ্টেণ্ট উদাহৰণ আৰু এটা উদাহৰণ আছে মনত দেখাই দিছোঁ এইটো 8 ইম্পৰ্টেণ্ট উদাহৰণ 7 আৰু উদাহৰণ 8টো ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ অংক তোমালোকে এতিয়া কিতাপত পাবা 14.3 অনুশীলনী আৰু লগতে এইখিনিৰ কথা কৈছোঁ যে পেজ নম্বৰ 332 পেজ নম্বৰ 332 পেজ নম্বৰ 332 পেজ নম্বৰৰ ইয়াতে এটা মন্তব্য লেখা আছে দেখা পাইছে তোমালোকে এইখিনিত মন্তব্য মই দেখাই দিছোঁকে এই মন্তব্যৰ কথাখিনি মনত ৰাখিবা এইখিনি কিন্তু MCQ কুৱেশ্যন হয় ঠিক আছে এই কুৱেশ্যনখিনি MCQ কৈছে ইয়াত কৈছে যে 3 মধ্যমা সমান বহুলক যোগ 2 মধ্যমা এনেকৈ কথাখিনি লিখা আছে মানে এইটোৱে ফৰ্মুলা এটা ঠিক আছে এইটো ফৰ্মুলাটো মনত ৰাখিবা এইটো সম্বন্ধ মানে ঠিক আছে এতিয়া আহিলে 14.3 আৰু 14.3 কুৱেশ্যন নম্বৰ 1টো বহুত ইম্পৰ্টেণ্ট এইটো তোমালোকে পাবাই পৰীক্ষাত কুৱেশ্যন নম্বৰ 2টো মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে ঠিক আছে
কুৱেশ্যন নম্বৰ 4 এইটো ইম্পৰ্টেণ্ট প্ৰিভিয়াছ এক্সামত বহুতে পাইছা এইটো আৰু কুৱেশ্যন নম্বৰ 5 6 ইম্পৰ্টেণ্ট মধ্যমা যিহেতু আহিব কোনটো আহিব হিচাপ নাই আৰু 7 নম্বৰ ভালকৈ চাই থবা কাৰণ এইটো প্ৰিভিয়াছ এক্সামত বহুত ডিষ্ট্ৰিক্টত ডিব্ৰুগড় যোৰহাট এইবিলাক ডিষ্ট্ৰিক্টত পাইছে নাই ঠিক আছে প্ৰিভিয়াছ ইয়াৰটো আহিছিলে আৰু এই বছৰো আহিব পাৰে এইখিনিলৈকে চালেই হ'ল আৰু বেলেগ চোৱাৰ প্ৰয়োজন নাই আৰু লাষ্ট লেচনটো হৈছে আমাৰ তোমালোকে নিশ্চয় গম পাইছা সেইটো হৈছে সম্ভাৱিতা আৰু সম্ভাৱিতা পাঠটো তোমালোকে নিশ্চয় জানা ইয়াৰটো পাঠৰ পৰা MCQ আহিব আৰু এটা 2 মাৰ্কছৰ কুৱেশ্যন আহিব সেইকাৰণে তোমালোকে কি চাব লাগিব সেইখিনি মই নকওঁ বাৰু তথাপি অলপ কৈ দিছোঁ যে তোমালোকে পাঠটো যিহেতু গোটেইকেইটা চেপ্টাৰ আহিব ঠিক আছে সেইটো কাৰণে তোমালোকে কি কৰা প্ৰয়োজন হ'ব MCQ কুৱেশ্যন গোটেই বেছিভাগ MCQ কুৱেশ্যন আহিব দুটা MCQ আহিব এইবোৰ চাবা এইবোৰ চাই থবা মই ডাইৰেক্ট পেজ নম্বৰ 355 পেজ নম্বৰ 355ৰ তোমালোকে ইয়াতে 8 নম্বৰ চাবা ঠিক আছে লুডুগুটিৰ আহিব অংক 13 নম্বৰ কুৱেশ্যন চাবা 14 নম্বৰ কুৱেশ্যন চাবা ঠিক আছে টাচ পাতৰ আহিব অংক তাৰপিছত যদি অংক আহে আৰু এনেকুৱা ধৰণৰ অংকবোৰ আহিব ঠিক আছে 24টো চাবা এইটো পাঠৰ যিহেতু ইজি হয় তোমালোকে নিশ্চয় পাৰিবা এইখিনি আছে ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিবা নেক্সট ভিডিঅ' আমি লগ পাম ধন্যবাদ